কৰ্মচাৰীসকললৈ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকৌ জৰুৰী নিৰ্দেশনা হয়। ছাৰ বাইদেউসকল, আপোনালোকে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰতিটো নিৰ্দেশনা কম বেছি পৰিমাণেকৈ জনাটো অত্যন্ত জৰুৰী আৰু যিটো আমি কৰ্মচাৰীসকলৰ কাৰণে এই চেনেলৰ যোগেদি প্ৰকাশ কৰা। ছাৰ বাইদেউসকল, নিৰ্বাচন আয়োগৰ নিৰ্দেশক উপেক্ষা ঠিকাভিত্তিক কৰ্মচাৰীক নিৰ্বাচনৰ কৰ্তব্যৰ বাবে প্ৰশিক্ষণ। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়াত চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰীক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি দেশৰ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছিল। কিন্তু নিৰ্বাচন আয়োগৰ সেই নিৰ্দেশ উপেক্ষিত হ'বলগীয়া হৈছে। ৰাজ্যখনত নিৰ্বাচনৰ বিভিন্ন কৰ্তব্যৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ জিলাই জিলাই শিক্ষক কৰ্মচাৰীসকলক পৰ্যায়ক্ৰমে প্ৰশিক্ষণ দি থকা হৈছে। কিন্তু ঠিকাভিত্তিক কৰ্মচাৰীক নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিয়া সত্ত্বেও হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীক নিৰ্বাচনৰ কামৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ঠিকাভিত্তিক কৰ্মচাৰীসকল বিভূতিত পৰাও পৰিলক্ষিত হৈছে। কিয়নো নিৰ্বাচন আয়োগৰ নিৰ্দেশক সন্মান জনাই নিৰ্বাচনৰ দায়িত্ব পালন নকৰিলে ৰাজ্য চৰকাৰৰ ৰখত পৰিব লাগিব। আনহাতে নিৰ্বাচনৰ কামত নিজক নিয়োজিত কৰিলে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাক অসন্মান জনোৱা হ'ব। এনেধৰণৰ দোধৰ-মোধৰ অৱস্থাৰ মাজতেই বিভিন্ন বিভাগত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলে নিৰ্বাচনী দায়িত্বৰ বাবে যাৱতীয় প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলক দোধৰ-মোধৰ অৱস্থাৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছে। আৰু সেয়েহে যিকোনো চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।